এইটো চাওক, এইটো আমাৰ দলীয় ভিতৰৰ কথা। আমাৰ এইটো দলীয় নিয়মৰ ভিতৰৰ কথা। এইখিনি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ আছে, APCC আছে, আমাৰ জিলাখনৰ ইনচাৰ্জ আছে, আমাৰ কংগ্ৰেছ দলৰ সাংসদ আছে, আমাৰ সভাপতি আছে, আমাৰ AICCৰ তত্ত্বাৱধায়ক আছে। আলোচনাৰ ভিত্তিত কি আছে কি নাই সেইখিনি সত্যতা যাচ কৰিব। সত্যতা যাচ কৰাৰ পিছত যিখিনি দলীয় নিয়ম অনুসাৰে যিখিনি যি হ'ব লাগে সেইখিনি হ'ব। সেইখিনিৰ ভিতৰলৈ মই আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে ৰাইজৰ মাজলৈ যাব বিচৰা নাই। এইটো স্বাভাৱিক কথা। নিৰ্বাচনত একেখন গাঁও পঞ্চায়তত বা একেটা আঞ্চলিক পঞ্চায়তত 10জন প্ৰাৰ্থিত্ব বিচাৰিছে। ধৰক এজনে পাইছে, কিবা কাৰণবশতঃ ডিজাৰ্ভিং ব্যক্তিজনে পোৱা নাই। ডিজাৰ্ভিং ব্যক্তিজনে সংগঠনে যাক বিচাৰিছে সি পোৱা নাই, সেইটো তাৰ ক্ষোভ হোৱাৰে কথা। তেনেকুৱা হ'ব নালাগিছিল। যদি হৈছে এইখিনি মই কওঁ তেনেকুৱা ঠিক ঠাক কৰি দিলে হ'ল। এইটো চাওক, এইটো আমাৰ দলীয় ভিতৰৰ কথা। আমাৰ এইটো দলীয় নিয়মৰ ভিতৰৰ কথা। এইখিনি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ আছে, APCC আছে, আমাৰ জিলাখনৰ ইনচাৰ্জ আছে, আমাৰ কংগ্ৰেছ দলৰ সাংসদ আছে, আমাৰ সভাপতি আছে, আমাৰ AICCৰ তত্ত্বাৱধায়ক আছে। আলোচনাৰ ভিত্তিত কি আছে কি নাই সেইখিনি সত্যতা যাচ কৰিব। সত্যতা যাচ কৰাৰ পিছত যিখিনি দলীয় নিয়ম অনুসাৰে যিখিনি যি হ'ব লাগে সেইখিনি হ'ব। সেইখিনিৰ ভিতৰলৈ মই আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে ৰাইজৰ মাজলৈ যাব বিচৰা নাই। এইটো স্বাভাৱিক কথা। নিৰ্বাচনত একেখন গাঁও পঞ্চায়তত বা একেটা আঞ্চলিক পঞ্চায়তত 10জন প্ৰাৰ্থিত্ব বিচাৰিছে। ধৰক এজনে পাইছে, কিবা কাৰণবশতঃ ডিজাৰ্ভিং ব্যক্তিজনে পোৱা নাই। ডিজাৰ্ভিং ব্যক্তিজনে সংগঠনে যাক বিচাৰিছে সি পোৱা নাই, সেইটো তাৰ ক্ষোভ হোৱাৰে কথা। তেনেকুৱা হ'ব নালাগিছিল। যদি হৈছে এইখিনি মই কওঁ তেনেকুৱা ঠিক ঠাক কৰি দিলে হ'ল। এইটো চাওক, এইটো আমাৰ দলীয় ভিতৰৰ কথা। আমাৰ এইটো দলীয় নিয়মৰ ভিতৰৰ কথা। এইখিনি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ আছে, APCC আছে, আমাৰ জিলাখনৰ ইনচাৰ্জ আছে, আমাৰ কংগ্ৰেছ দলৰ সাংসদ আছে, আমাৰ সভাপতি আছে, আমাৰ AICCৰ তত্ত্বাৱধায়ক আছে। আলোচনাৰ ভিত্তিত কি আছে কি নাই সেইখিনি সত্যতা যাচ কৰিব। সত্যতা যাচ কৰাৰ পিছত যিখিনি দলীয় নিয়ম অনুসাৰে যিখিনি যি হ'ব লাগে সেইখিনি হ'ব। সেইখিনিৰ ভিতৰলৈ মই আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে ৰাইজৰ মাজলৈ যাব বিচৰা নাই। এইটো স্বাভাৱিক কথা। নিৰ্বাচনত একেখন গাঁও পঞ্চায়তত বা একেটা আঞ্চলিক পঞ্চায়তত 10জন প্ৰাৰ্থিত্ব বিচাৰিছে। ধৰক এজনে পাইছে, কিবা কাৰণবশতঃ ডিজাৰ্ভিং ব্যক্তিজনে পোৱা নাই। ডিজাৰ্ভিং ব্যক্তিজনে সংগঠনে যাক বিচাৰিছে সি পোৱা নাই, সেইটো তাৰ ক্ষোভ হোৱাৰে কথা। তেনেকুৱা হ'ব নালাগিছিল। যদি হৈছে এইখিনি মই কওঁ তেনেকুৱা ঠিক ঠাক কৰি দিলে হ'ল। এইটো স্বাভাৱিক কথা। নিৰ্বাচনত একেখন গাঁও পঞ্চায়তত বা একেটা আঞ্চলিক পঞ্চায়তত 10জন প্ৰাৰ্থিত্ব বিচাৰিছে। ধৰক এজনে পাইছে, কিবা কাৰণবশতঃ ডিজাৰ্ভিং ব্যক্তিজনে পোৱা নাই। ডিজাৰ্ভিং ব্যক্তিজনে সংগঠনে যাক বিচাৰিছে সি পোৱা নাই, সেইটো তাৰ ক্ষোভ হোৱাৰে কথা। তেনেকুৱা হ'ব নালাগিছিল। যদি হৈছে এইখিনি মই কওঁ তেনেকুৱা ঠিক ঠাক কৰি দিলে হ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।